ছট পূজাৰ আন্তৰিক শুভেচ্ছা। ব্ৰহ্মপুত্ৰৰ ঘাটত আজি পবিত্ৰতা আৰু ভক্তিৰ এক অপূৰ্ব মিলন। ছট পূজাৰ সময়ত উপবাস, শুদ্ধতা আৰু ভক্তি বিশেষে গুৰুত্ব পায়। 4 দিনকৈ পালন কৰা এই মহাপৰ্বত ভক্তসকলে কঠোৰ ব্ৰত পালন কৰে। নাহাই খাই খৰ্ণা, অস্তগামী সূৰ্যক আৰ্ঘ্য আৰু শেষত উদীয়মান সূৰ্যক আৰ্ঘ্য প্ৰদান কৰি ব্ৰত ভংগ কৰা হয়। ভাৰতৰ বিভিন্ন ঠাইকে আদি কৰি অসমতো ছট পূজা উদযাপন কৰা হয়। আজি ছট পূজাৰ লগতে সংগতি ৰাখি এবিধ ব্যঞ্জন বনাবলৈ চেষ্টা কৰিলোঁ। তাৰ কাৰণে সকলোবোৰ পাচলি কাটি লৈ ভিডিঅ'ত দেখুওৱাৰ দৰে ভাজি লৈ ব্যঞ্জনখন অধিক সুস্বাদু কৰিবলৈ ব্যৱহাৰ কৰিছোঁ এভৰিডে স্পাইচেছৰ হালধি, জিৰা, ধনিয়া আৰু চব্জি মছলা। দ্বিতীয়তে তেওঁলোকৰ পাৰম্পৰিক বুটৰ ভাজিখন ৰান্ধিবলৈও চেষ্টা কৰিলোঁ। তাৰ কাৰণে মই এখন কেৰাহীত ঘি গৰম কৰি বইল কৰি থোৱা বুটখিনি ভাজি ল'লোঁ আৰু তাতে জোখমতে নিমখ আৰু এভৰিডেৰ হালধি, জিৰা আৰু ধনিয়া মছলাৰ ব্যৱহাৰ কৰিলোঁ। শেষত উদয় হোৱা সূৰ্যৰ কিৰণে যেন সকলোৰে জীৱনলৈ সুখ শান্তি আৰু নতুন আশা কঢ়িয়াই আনে তাৰেই কামনা কৰিলোঁ।